আজি 28 মে বিশ্বজুৰি পালন কৰা হৈছে ঋতুস্ৰাৱজনিত দিৱস। আমাৰ মাটিখোলা মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ ছাত্ৰীসকলক সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি মাটিখোলা মজলীয়া বিদ্যালয়ৰ শিক্ষকসকলে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰি বিশেষকৈ ছাত্ৰীসকলক তেওঁলোকে ঋতুস্ৰাৱৰ সময়ত কেনেধৰণে যত্ন ল'ব লাগে সেই বিষয়ে আমি বহল ব্যাখ্যা আগবঢ়াবলৈ আমাৰ প্ৰধান শিক্ষক শ্ৰীযুত গুণদা চেতিয়া আৰু শ্ৰী গকুল চুতীয়াই ঋতুস্ৰাৱজনিত যি দিৱস সেই বিষয়ে তাৎপৰ্য ব্যাখ্যা কৰে। ঋতুস্ৰাৱ বা মেনচুৱেল আজি এক সামাজিক ব্যাধিৰূপে পৰিগণিত হৈছে। বহুতো ছোৱালী বা মহিলাই ঋতুস্ৰাৱজনিত সমস্যাত ভুগি থাকে, অথচ তেওঁলোকে সমাজৰ নিন্দা ভয় আৰু লাজত আনৰ আগত এই কথাবিলাক প্ৰকাশ নকৰে। পাছলৈ ই অতি মাৰাত্মকৰূপী বেমাৰ হিচাপে তেওঁলোকে ভুগিবলগীয়া হয়। নিজৰ লগতে আৰু ঘৰখনকো অশান্তিৰ সৃষ্টি কৰে এনেধৰণৰ ৰোগীয়ে। মহিলাসকলৰ প্ৰাকৃতিক নিয়ম অনুসৰি 10 পৰা 12 বছৰৰ পৰা ঋতুস্ৰাৱ আৰম্ভ হয় আৰু এই ঋতুস্ৰাৱৰ প্ৰতি সচেতন নোহোৱাৰ বাবেই বহুতো যৌন আৰু ছালৰ বেমাৰ সৃষ্টি হয়, ফলত ই এটা সমাজত ডাঙৰ সমস্যাৰূপে থিয় দি পৰিছে। ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ গুৰুত্ব আলোকপাত কৰি 28 মে'ত বাৰ্ষিক সজাগতা দিৱস পালন কৰা হয়। জাৰ্মান ভিত্তিক NGO 2013 চনত আৰম্ভ কৰিছিল আৰু 2014 চনত প্ৰথমবাৰৰ বাবে পৰ্যবেক্ষণ কৰা হৈছিল। উন্নয়নশীল দেশসমূহত মহিলাসকলৰ ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সামগ্ৰী পচন্দ প্ৰায়ে খৰচ উপলব্ধতা আৰু সামাজিক নীতি নিয়মৰ বাবে সীমিত হৈ থাকে। পৰ্যাপ্ত অনাময় ব্যৱস্থা আৰু নাৰী পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সামগ্ৰিক সুবিধা গুৰুত্বপূৰ্ণ যদিও মহিলা আৰু ছোৱালীৰ বাবে পৰ্যাপ্ত শিক্ষা প্ৰদানৰ আলোচনা মুকলি কৰাটো সমানেই গুৰুত্বপূৰ্ণ। গৱেষণাৰ পৰা দেখা গৈছে যে ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ সামগ্ৰীৰ সুবিধা নথকাৰ বাবে ছোৱালীক প্ৰতি মাহে মাহেকীয়াৰ সময়ছোৱাত স্কুলৰ পৰা ঘৰলৈ পঠিয়াই দিবলগীয়া হয়। ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস হৈছে ছ'চিয়েল মিডিয়াকে ধৰি সংবাদ মাধ্যম তথা প্ৰচাৰৰ বাবে আৰু সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ নীতি আলোচনাত জড়িত কৰাৰ এক অনুষ্ঠান। এই দিৱসৰ লক্ষ্য হৈছে ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱস্থাপনাক বিশ্বব্যাপী ৰাষ্ট্ৰীয় আৰু স্থানীয় নীতি আৰু কাৰ্য সুবিধা একত্ৰিত কৰাৰ পোষকতা কৰা।